হেল্ল' এভৰিৱান, আপোনালোকৰ সকলোলৈকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। কি খবৰ আপোনালোকৰ, ভালনে? মই আশা কৰিছোঁ ভগৱানৰ কৃপাত আপোনালোকৰ সকলোৱে ভালেই চাগে। মোৰো ভালেই বাৰু। আজি আমি ৰাভা দিৱসলৈ আহিছোঁ। আমাৰ ৰাভা দিৱস আমাৰ শ্ৰীমন্ত শংকৰজ্যোতি আঞ্চলিক কলা মঞ্চৰ লক্ষীবাৰী আমাৰ অঞ্চলতে হৈছে আৰু আমাৰ মঞ্চত প্ৰতি বছৰেই ৰাভা দিৱস পতা হয়। আৰু যিহেতু এইবাৰ অলপ ডাঙৰকৈ পতা হৈছে, সেইবাবে সভাপতি ডাঙৰীয়া আৰু সকলো বিষয়ববীয়াসকললৈ মোৰ বহুত ধন্যবাদ জনাইছোঁ মই। আৰু আমাৰ ৰাইজে যিখিনি দান বৰঙণি দিলে, প্ৰতিখন গাঁৱৰ মানুহে সঁচাকৈ যিখিনি সহায় সহযোগ কৰি আমাৰ মঞ্চটো বিষ্ণুপ্ৰসাদ ৰাভা দিৱস আজি পালন কৰিলে, তেখেতসকললৈ মোৰ বহুত ধন্যবাদ জনাইছোঁ। আৰু ভাল লাগিছে সঁচাকৈ, ইমান ধুনীয়াকৈ যে ৰাভা দিৱস পতা হৈছে আজি। আৰু এনেকৈ দান বৰঙণি দি মানুহে সহায় সহযোগ কৰি ইমান ধুনীয়াকৈ পাতিছে, সঁচাকৈ বহুত ধন্যবাদ জনাইছোঁ। আৰু এনেদৰে প্ৰতি বছৰে যেন আমাৰ মঞ্চটো এনেদৰে অনুষ্ঠানটো জিলিকি থাকক, সদায় আগুৱাই যাওক, এয়াই কামনা কৰিছোঁ। আৰু আপোনালোকলৈও মই ভিডিঅ' এটা কৰি থওঁ বুলি ভাবিলোঁ, সেইবাবে অকণকৈ ভিডিঅ' এটা কৰি থলোঁ আপোনালোকলৈ। শেষলৈকে ভিডিঅ'টো চাব আৰু আপোনালোকে। আৰু মানে গোটেই ভিডিঅ'বিলাক আপোনালোকক মই দেখুৱাব নোৱাৰিলোঁ,
ভরার গরবেরে তরি ধনু জীয়ন কাষতে ধনু কিনকিনিয়া চকুলোৰে ঘুমনীয়া হয় ভাঙনেৰে কিনকিনিয়া চকুলোৰে ঘুমনীয়া হয় ভাঙনেৰে প্ৰণয় পুৰুষে অতাৰে প্ৰণয় পুৰুষে অতাৰে নমস্কাৰ, মই আজি পৰিৱেশন কৰিবলৈ গীতটি মোৰ জীৱনৰ আকাশতে কবি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়ি, মোৰ জীৱনৰ মঞ্চত দেৱাশীষ শইকীয়া আছিলে। দেৱাশীষ শইকীয়াক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে ভৱিষ্যত উজ্জ্বল কামনা কৰি উচ্চ শাখাৰ
শকত ওখ এজন ব্যক্তি আছিল। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱক মই একেবাৰে কাষতে পাইছিলোঁ, যিহেতুকে মোৰ দেউতা স্বনামধন্য প্ৰয়াত অৰুণ কলিতাৰ অতি অন্তৰংগ ব্যক্তি আছিল। সেই সময়ত পুলিচে যেতিয়া অত্যাচাৰ কৰে, তেতিয়া তেজপুৰৰ কলিবাৰীৰ পৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই যেতিয়া গোলাঘাটলৈ আহে, তেতিয়া আমাৰ ঘৰখনত 9-10 দিনকৈ তেওঁ থাকিবলৈ লৈছিল। আৰু তেওঁ আমাৰ ঘৰতে বহুবাৰ তেওঁ আত্মগোপন কৰি থাকিব লগা অৱস্থা হৈছিল। সেইগৰাকী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মই কোলাত নিজে উঠিবলৈ পাই নিজেই আজি গৌৰৱান্বিত হওঁ। যিগৰাকী মহান ব্যক্তিৰ কোলাত উঠি তেওঁ যেতিয়া এটা কোলাৰ ভৰি এনেকৈ তেওঁ অকল এজন ব্যক্তি আছিল, যাৰ কোলাৰ এটাৰ ভৰিত তেওঁ বহুৱাই লৈ ভৰিটোতে যে জোকাৰি জোকাৰি আমাক নচুৱাইছিল। গতিকে সেইগৰাকী ব্যক্তি মহান ব্যক্তিৰ সান্নিধ্য লাভ কৰিবলৈ পাইছিলোঁ। আৰু সেই তেতিয়া মোৰ দেউতাৰ দিনৰ পৰাই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ পৰিয়ালৰ লগত আজিও আমাৰ পৰিয়ালটোৰ অতি সুসম্পৰ্ক আছে। পৃথ্বীৰাজ ৰাভা ডাঙৰীয়াই সঘনাই আমাৰ ঘৰখনৰ খা খবৰ লৈ থাকে। হেমৰাজ ৰাভাদেৱ ডাঙৰীয়াই তেওঁলোকে গোলাঘাটলৈ আহিলে আমাৰ ঘৰ আৰু আশীৰ্বাদ জনাইছিল। ইতিমধ্যে আজিৰ এই দিনটোৰ তাৎপৰ্যৰ সম্পৰ্কে যিগৰাকী মহান ব্যক্তি, সেই ব্যক্তি হৈছে গৰাকীৰ সম্পৰ্কত আজি উপৰোক্ত বক্তাসকলে অতি সুন্দৰভাৱে বিশ্লেষণ কৰি গৈছে। সেইগৰাকী ব্যক্তি হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। অসমৰ সংস্কৃতিৰ বৰঘৰৰ যদি দুটা লাই খুঁটা আছিল, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে কৈছিল, তাৰ এটি জ্যোতি ককাইদেউ আৰু আন এটি লাই খুঁটা ময়েই থাকিমগৈ। গতিকে সেই কথাষাৰ এদিন কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে কৈছিল। সঁচাকৈয়ে অসমৰ বৰঘৰৰ দুটি লাই খুঁটাই হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। তাৰ পাছত বহু বৰেণ্য শিল্পীসকল আছে, যিসকলৰ কথা কৈ আজিৰ এই দিনটোত শেষ কৰিব নোৱাৰোঁ। মই মাত্ৰ চমুকৈ কেইটামান কথাহে ক'ম যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱক মই একেবাৰে সৰুতেই, তেতিয়া মই 6-7 বছৰীয়া এজন ছাত্ৰ আছিলোঁ। সেই সময়ত মই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱক আমাৰ ঘৰখনত একেবাৰে নিচেই কাষৰ পৰা পাইছিলোঁ। যি সময়ত ভাৰতৰ স্বাধীনতা আন্দোলনৰ পাছতো